দুদিনীয়া বনাই ধৰা কাৰ্যসূচীৰে অহা 15 ছেপ্টেম্বৰত ঐতিহাসিক আদিবাসী শান্তি চুক্তি দিৱস উদযাপনৰ কৰ্মসূচী চলিছে। মই কথা পাতিম তেওঁলোকৰ সৈতে কেনেধৰণে এই দিৱস উদযাপনৰ চলিছে। কি ক'ব? আজি আমি যোনটো আদিবাসী সদৌ আদিবাসী প্ৰাক্তন অস্ত্ৰধাৰী সংযুক্ত অসমৰ পৰা যোনটো আমি আদিবাসী শান্তি চুক্তি একতখন পাতিবলৈ গৈ আছোঁ, সেয়েহে আমি আজি এটা আলোচনা আছিলে সেই আলোচনাত আমাৰ 3টা ডিষ্ট্ৰিক্টৰ বিষয়ববীয়াসকল আহিছে তথা প্ৰাক্তন সদস্যসকল আহিছে। আমি 15 ছেপ্টেম্বৰত আমাৰ ঢেকীয়াজুলি দয়াল পানিকা খেলপথাৰত আমাৰ প্ৰাক্তন অস্ত্ৰধাৰী সংযুক্ত সংঘ অসম ফালৰ পৰা আমি আদিবাসী শান্তি চুক্তি দিৱস পালন কৰিবলৈ গৈ আছোঁ। সেয়েহে সেই দিনটোৰ কাৰণে আমি আজি এই ফিল্ডত সমবেত হৈছোঁ আৰু যিমান আমাৰ ল'ৰা আহিছে আজিৰ পৰাই 15 ছেপ্টেম্বৰৰ কাৰণে কাম কৰিবৰ কাৰণে আৰম্ভ কৰিছে আৰু আমি সেই দিনটোত 15 ছেপ্টেম্বৰত 12 বৰণীয়া শোভাযাত্ৰা তথা আমি যিমান 3টা ডিষ্ট্ৰিক্টৰ সদস্যসকল আছোঁ আমি সেই মিটিংখন 12 বৰণীয়া কাৰ্যসূচী তথা সেই মিটিংখনক আমি বহুতো ধৰণৰ তাতে আমি চৰকাৰক দাবী জনাম। কাৰণ আমাৰ যিবিলাক প্ৰাক্তন কেডাৰসকল আছে এতিয়ালৈকে আমাৰ যোনটো ৰিহেবিলিটেশ্যন আছিলে সেই ৰিহেবিলিটেশ্যনটো এতিয়ালৈকে পোৱা নাই। সেয়েহে সেইটোৰ কাৰণে আমি যিমান ল'ৰাবিলাক আছে যিবিলাক এতিয়ালৈকে ৰিহেবিলিটেশ্যন পোৱা নাই সেইসকলৰ বিষয়ে আমি চৰকাৰৰ ওচৰত আমি দাবী জনাম। কাৰণ যিবিলাক ল'ৰা আছিলে কিছুমান পাইছে আৰু কিছুমান পোৱা নাই। কাৰণ যিবিলাক ল'ৰা পোৱা নাই সেইসকল জানো সংগ্ৰাম কৰা নাছিলে? নিশ্চয় কৰিছিলে, কিন্তু আধাক চৰকাৰে ৰিহেবিলিটেশ্যনৰ কাৰণে 4 লাখকৈ পইচা দিছে আৰু বাকী ল'ৰাবিলাকক এতিয়ালৈকে 1 টকাও আমি পইচা পোৱা নাই। কাৰ্যসূচীত কেনেধৰণে আহ্বান জনাব ৰাইজক? কাৰ্যসূচীত আমি 3টা ডিষ্ট্ৰিক্টৰ সবেই আমি সমৰ্থন পাইছোঁ, ৰাইজৰ সমৰ্থন পাইছোঁ, সহায় সহযোগ পাইছোঁ। যাতে আমি সেইদিনা ৰাইজেই কৈ আছে যে আমি সবেই যাম আৰু আপোনালোকৰ মিটিঙত আমি উলহ মালহেৰে আমি পালন কৰিবৰ কাৰণে প্ৰস্তুত আছোঁ বুলি কৈছে ৰাইজে। কি ক'ব? নমস্কাৰ, মই সদৌ অসম প্ৰাক্তন অস্ত্ৰধাৰী সংযুক্ত মই এই ৰাইজক আহ্বান জনাইছোঁ যাতে আমাৰ 15 ছেপ্টেম্বৰ ঐতিহাসিক শান্তি চুক্তিৰ দিনত যাতে দলে বলে আহে আৰু মানে পাব্লিকৰ উৎসাহ পাইছোঁ, আমাৰ সদস্যবিলাকৰো বহুত উৎসাহ দেখিবলৈ পাইছোঁ। যাতে তেখেতসকলেও মানে পূৰা গাঁৱে ভূঞে পূৰা সময় কাম কৰি আছে আৰু আমি পাব্লিকো বহুত সঁহাৰি দেখুৱাইছে। এয়াই মোৰ নিশ্চয়কৈ এনেধৰণে এতিয়া যদি যি শহীদ দয়াল পানীগাঁও যি খেলপথাৰ আছে এই খেলপথাৰত আদিবাসী শান্তি চুক্তি দিৱস উদযাপনৰ পৰিকল্পনা চলিছে। কথা পাতিম। হয়, এই নিউজ চেনেলৰ যোগেদি আমি ওদালগুৰি, বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ প্ৰত্যেক জিলাৰ পৰাই আমি আমাৰ ল'ৰাসকল আহিছে আৰু আমি এই মঞ্চৰ পৰা 3টা জিলাৰ আদিবাসীসকলক 15 ছেপ্টেম্বৰ তাৰিখৰ দিনা যি আদিবাসী চুক্তি আমি কাৰ্যসূচী হাতত লৈছোঁ তাতে যাতে দলে বলে আমাক সহায় সহযোগিতা কৰে যেন আৰু এই আমাৰ একদিনীয়া যি কাৰ্যসূচী আমি পালন কৰিছোঁ বা কৰিব ওলাইছোঁ তাতে বিভিন্ন ধৰণৰ 12 বৰণীয়া কাৰ্যসূচীৰে আমি দিনজোৰা কাৰ্যসূচী আমি পাতাৰ যি মনস্থ কৰিছোঁ আৰু আমি আশা কৰিছোঁ এই কাৰ্যসূচী নিশ্চয় সাফল্য হ'ব। নিশ্চয়কৈ অহা 15 ছেপ্টেম্বৰত সদৌ আদিবাসী প্ৰাক্তন অস্ত্ৰধাৰী
সংযুক্ত সংঘৰ উদ্যোগত ঢেকীয়াজুলি, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি এই তিনিটা জিলা সামৰি ঐতিহাসিক আদিবাসী শান্তি চুক্তি যি দিৱস উদযাপনৰ এনেধৰণে প্ৰস্তুতি চলিছে। আৰু এই যি দিৱস, এই দিৱসত বিভিন্ন বুদ্ধিজীৱী, প্ৰশাসনিক বিষয়া, মন্ত্ৰী, বিধায়ক তেওঁলোকে বিচাৰিছে আৰু ইতিমধ্যে আমন্ত্ৰণ জনাইছে। আৰু আজি এনেধৰণে তেওঁলোকে এই উদযাপনৰ যি প্ৰাৰম্ভিক প্ৰস্তুতি এনেধৰণে আৰম্ভ কৰা পৰিলক্ষিত হৈছে। ঐতিহাসিক যি আদিবাসী শান্তি চুক্তি দিৱস, এই শান্তি চুক্তি দিৱস অহা 15 ছেপ্টেম্বৰত আৰু ঢেকীয়াজুলিতো এনেধৰণে সদৌ অসম যি প্ৰাক্তন আদিবাসী প্ৰাক্তন অস্ত্ৰধাৰী সংযুক্ত সংঘৰ উদ্যোগত ঐতিহাসিক আদিবাসী শান্তি চুক্তিৰ দ্বিতীয় বাৰ্ষিক উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে।